বকাৰ যি যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চল আছে এই বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু পুৱাৰে পৰা আমি সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আছোঁ। এইদৰে দেখিবলৈ পোৱা গৈছে যে এফালৰ পৰা এইদৰে আচলতে কাটি পেলোৱা হৈছে। যি তামোলৰ বাগান আছে এই বাগানসমূহ এইদৰে দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এইদৰে কাটি পেলোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ যিসমূহ ঘৰ দুৱাৰ আছিলে এইসমূহ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। 50খনৰো অধিক আচলতে যি বুলডোজাৰ আছে এই বুলডোজাৰসমূহ লগোৱা হৈছে আৰু এফালৰ পৰা কাটি আচলতে তহিলং কৰি দিয়া হৈছে। যি তামোলৰ বাগানসমূহ আছে যি এইদৰে দেখিবলৈ পাইছে যে কিদৰে তামোলৰ বাগানসমূহ কাটা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব লাগিব যে প্ৰায় 6,000 বিঘা আচলতে ভূমি ইয়াতে বেদখল কৰা হৈছিলে যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ। আৰু এই বনাঞ্চলৰ ভূমিত একাংশ লোকে আচলতে এইদৰে তেওঁলোকে তামোলৰ বাগান তেওঁলোকে ৰোপণ কৰিছিলে, লগাইছিলে আৰু সমান্তৰালকৈ ঘৰ দুৱাৰ সাজি ইয়াতে 1250টি পৰিয়ালে ইয়াতে বেদখল কৰি ৰাখিছিলে। আৰু তেওঁলোকে প্ৰায় 40 বছৰ ধৰি এই বনাঞ্চলখন বেদখলকাৰীৰ কবলত আছিলে আৰু বিগত 2 মাহ পূৰ্বে তেওঁলোকক জাননী দিয়া হৈছিলে আৰু 2 মাহৰ পিছতে আজি এইদৰে তেওঁলোকক উচ্ছেদ কৰা হৈছে। আৰু উচ্ছেদৰ পূৰ্বে আচলতে যি বিগত 2-3 দিন ধৰি দেখিবলৈ পোৱা গৈছিল যে বন বিভাগৰ হওক বা আৰক্ষী প্ৰশাসনৰ লোকসকলে গাঁওসমূহত আহিছিলে। যি আচলতে উদমাৰী গাঁও, যমুনা গাঁও আৰু মৌদঙ্গাৰ এটা এলেকা আচলতে ক'ব লাগিব যে উচ্ছেদ হ'ব। আৰু এই গাঁওসমূহত আহি পেলাই তেওঁলোকে বাৰম্বাৰ আচলতে জাননী দিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত যিসকল লোক আছে তেওঁলোকে এই স্থান ত্যাগ কৰিছিলে। আৰু যি অৱশিষ্টখিনি যি ঘৰ দুৱাৰৰ যি একাংশ লোকে ভঙা নাই এনে এৰি থৈ গৈছে বা তামোল বাগান যিসমূহ আছে সেই বাগানসমূহ আচলতে উচ্ছেদ কাটিবলৈ আচলতে এইদৰে বনুৱাসকল লগোৱা হৈছে। আৰু তেওঁলোকে আহি এইদৰে গছসমূহ একদম কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। আৰু আমি সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাই আছোঁ। দেখিবলৈ পাইছে যে তামোলৰ বাগান। আৰু উল্লেখ কৰিব লাগিব এই অঞ্চলত আচলতে তামোলৰ বাবে বিখ্যাত যমুনা গাঁও বা উদমাৰী এলেকাত যথেষ্টখিনি তামোল হয় আৰু তামোলৰ ওপৰত আচলতে নিৰ্ভৰ কৰি একাংশ লোকে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। আৰু এই তামোলৰ বাগান আজি উচ্ছেদ কৰি দিয়া হৈছে। আৰু আজি এইদৰে পুৱাৰে পৰা আচলতে ইয়াৰে এখন মছজিদৰ পৰা আৰু আৰম্ভ কৰা হৈছে উচ্ছেদ অভিযান। আৰু 50খনৰো অধিক আচলতে যি বুলডোজাৰ আছে বুলডোজাৰে উচ্ছেদ চলাই আছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে তেওঁলোকে দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক আচলতে যি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। আৰু সমান্তৰালকৈ আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়াসকল আছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি উচ্ছেদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে লগতে সবিশেষ জনোৱাৰ বাবে।